নগাঁৱৰ সাংসদ আৰু এইবাৰ বিধানসভা নিৰ্বাচনত দিছপুৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আপোনাক ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম ব্যস্ততাৰ মাজত আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ থ্যাংক ইউ বৰদলৈ ডাঙৰীয়া মই এটা কাহিনী আপোনাক মনত পেলাই দিব এটা ঘটনা আপোনাক মনত পেলাই দিব খুজিছোঁ আৰু সেই ঘটনাটোৰ পৰাই আমি আজি মেজমেলৰ কাৰ্যক্ৰম আৰম্ভ কৰিম ঘটনাটো হ'ল মই যেতিয়া বাতৰি কাকত এখনৰ মুখ্য সম্পাদক আছিলোঁ তেতিয়া মোৰ বিৰুদ্ধে আপুনি এটা গোচৰ তৰিছিল আৰু দুদিন জুৰি গোচৰৰ শুনানি চলিছিল আদালতত এটা কাঠগড়াত আপুনি আৰু এটা কাঠগড়াত মই এটা সময়ত আপোনাৰ কঁকালৰ বিষ উঠিছিল থিয় হৈ কিন্তু আপুনি শুনানি সমাপ্ত নোহোৱালৈকে আপুনি জাজক অনুৰোধ কৰিছিল যে মোৰ ব্যস্ততা আছে মই মন্ত্ৰী গতিকে মোৰ শুনানিটো আপুনি সোনকালে শেষ কৰিব লাগে আৰু ডেট নিদিব আমি সেইদিনাখন থাকি পিছদিনাখন আকৌ শুনানি কৰিছিলোঁ 8 ঘণ্টা মুঠ 16 ঘণ্টা সময় আদালতৰ কাঠগড়াত আমি দুপক্ষত থিয় হৈ আছিলোঁ কিন্তু তাৰ মাজত মোৰ কেনেবাকৈ জেল হয় বুলি মই কেনেবাকৈ কাৰাগাৰত মোক আদালতে নিক্ষেপ কৰে বুলি ভয় কৰি আপুনি জামিনদাৰ পৰ্যন্ত সাজু কৰি ৰাখিছিল যাতে মই জেল যাব লগা নহয় সেইটো আছিল এটা বুজাবুজি আপুনি এটা সদ্ভাৱ যে মানুহজন জেলত গ'লে আপোনাৰ বেয়া লাগিব আৰু কালক্ৰমত এজন বিবাদীৰ যেতিয়া কেঞ্চাৰ ৰোগ ধৰা পৰিল আপুনি এই গোচৰটো উঠাই ল'লে প্ৰত্যাহাৰ কৰিলে সেয়া আছিল আপোনাৰ সদ্ভাৱ কিন্তু ৰাজনীতিক ব্যক্তি হিচাপে আপুনিও জনতাৰ ওচৰত দায়বদ্ধ আৰু সংবাদকৰ্মী হিচাপে ময়ো মোৰ দৰ্শক আৰু জনতাৰ ওচৰত দায়বদ্ধ গতিকে সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আপুনি সাজু হওক মোৰ কোনো দ্বিধা নাই আপুনি যিকোনো প্ৰশ্ন মোক সুধিব পাৰে মই আপোনাক প্ৰথমতে সুধিব খুজিছোঁ যে ইমান দিন কংগ্ৰেছত থাকি কংগ্ৰেছ ত্যাগ কৰাৰ তাৎক্ষণিক কাৰণ কি মই এইটো শুনিব খোজা নাই যে 16 বছৰ বয়সত আপুনি কটন কলেজত সোমাই কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী হৈছিল আপোনাক বাছনি কৰা হৈছিল তদানীন্তন শৰৎ চন্দ্ৰ সিংহ চৰকাৰৰ দিনত হিতেশ্বৰ শইকীয়া চৰকাৰৰ দিনত আপোনাক বাছনি কৰা হৈছিল ইমাৰ্জেঞ্চি চলি আছিল গতিকে আপুনি নিৰ্বাচিত প্ৰতিনিধি নাছিল মই শুনিব খোজা নাই যে তৰুণ গগৈক আপুনি মাৰ্ঘেৰিটা সমষ্টিত কাৰণ ইতিমধ্যে আপুনি সংবাদমেলত কৈছে যে মই মাৰ্ঘেৰিটা সমষ্টিটো এৰি দিছিলোঁ তেনেকৈ গৌৰৱ গগৈও আপোনাক নগাঁও সমষ্টি বহুত ৰিস্ক লৈ পেলাই যোৰহাটলৈ গৈছিল মই জানিব বিচাৰিছোঁ তাৎক্ষণিক কাৰণ প্ৰথমতে মই আপোনাক আপুনি যিটো কৈছে সেইটো একেবাৰে সঁচা নহয় কটন কলেজৰ ছাত্ৰ সন্থাৰ মই নিৰ্বাচনত মই উঠিছিলোঁ মোৰ বিৰুদ্ধে কেণ্ডিডেট আছিলে ৰঞ্জিত কলিতা আৰু কেইবাজনো আছিলে কিন্তু এই নিৰ্বাচনত মই অতি ৰেকৰ্ড সংখ্যক ভোট পাই পেলাই মই জয়ী হৈছিলোঁ গতিকে মোক কেতিয়াও কোনেও বাছনি কৰা নাছিলে মই ইমাৰ্জেঞ্চিৰ সময়ত নহয় আপোনাৰ এই তথ্য কোনে দিছে মই নাজানো মোৰ নিৰ্বাচন মই যেতিয়া উঠিছিলোঁ তেতিয়া ইমাৰ্জেঞ্চি উঠোৱাৰ পিছত আচ্ছা ইমাৰ্জেঞ্চি উঠোৱাৰ পিছত কিন্তু তাৰ পূৰ্বে আপুনি সিলেক্টেড জেনেৰেল ছেক্ৰেটাৰী আছিল মই কেতিয়াও ক'ৰবাত কলেজত হ'ব পাৰে কটন কলেজত নাছিলে আৰু মই যথাৰীতি তাত কটন কলেজ ছাত্ৰ সন্থাৰ নিৰ্বাচনত মই অৱতীৰ্ণ হৈছিলোঁ আৰু এই নিৰ্বাচনত মই ৰেকৰ্ড সংখ্যক ভোট পাই পেলাই জয়ী হৈছিলোঁ আৰু কটন কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিলোঁ গতিকে মই সেই তথ্যটো যিহেতু ভুল তথ্য আপুনি দিছে আপুনি স্পষ্ট কৰি দিলে ধন্যবাদ হয় এটা পৰৱৰ্তী আপুনি প্ৰশ্ন সোধক আপোনাক মই কৈছোঁ যে তাৎক্ষণিক কাৰণ কি যে কংগ্ৰেছ ত্যাগ কৰাৰ তাৎক্ষণিক কাৰণটো আচলতে এইটো নহয় যে ভ্ৰমকতে কিবা হঠাতে মন গ'ল মই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলোঁ আচলতে সেইটো নহয় কিন্তু ৰাজগুৰু ডাঙৰীয়া আপুনি মোক দীৰ্ঘকালৰ পৰা জানে মই 1996 চনত যেতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিলে তেখেত মুখ্যমন্ত্ৰীও আছিলে তেতিয়া গোটেই কংগ্ৰেছ দলৰ একমাত্ৰ মুখপাত্ৰ হিচাপে মই দায়িত্ব গ্ৰহণ কৰিছিলোঁ যেতিয়া গোটেই বিধানসভা নিৰ্বাচন হৈছিলে কোনো নাছিলে মই অকলেই চলাইছিলোঁ আৰু আপুনি জানে যে কোনো ক্ষেত্ৰতে এই দীৰ্ঘকালীন মোৰ যিটো কংগ্ৰেছ দলৰ লগত যিটো সংস্ৰৱ সেই গোটেই ৰাজনৈতিক পৰিক্ৰমাত মই সদায় এজন খুব শৃংখলাবদ্ধ এজন কৰ্মী হিচাপে মই কেতিয়াও আপোনালোকে মোক বিভিন্ন ধৰণেৰে প্ৰশ্ন সোধে কিছুমান কথা বহুত সাংবাদিকে সোধে তেওঁলোকে চিন্তা কৰা বা ভবা কথাবিলাক মোৰ জিভাদি উলিয়াবলৈ চেষ্টা কৰে কিন্তু মোৰ দীৰ্ঘকালীন গোটেই ৰাজনৈতিক পৰিক্ৰমাত আপুনি যদি মনত পেলাই ঘূৰি চাই মই কেতিয়াও এনেধৰণৰ কোনো কথা কোৱা নাই যিটোৱে দলক বিপদত পেলায় বা দলৰ ভাৱমূৰ্তি কোনো প্ৰকাৰে ক্ষুণ্ণ কৰে জীৱনত বহুত ধৰণৰ ঘাত প্ৰতিঘাতৰ আমি সন্মুখীন হওঁ
কিছুমান অপমান কিছুমান বেলেগ বেলেগ ধৰণৰ বাধা আমি নীৰৱে সহ্য কৰোঁ কিন্তু মই বাহিৰত কেতিয়াও কোনো ধৰণৰ কংগ্ৰেছ দলৰ কোনো নেতা কংগ্ৰেছ দলৰ দলটোক ক্ষতি হ'ব পৰা কেতিয়াও কোনো কথা মই কেতিয়াও কোৱা নাছিলোঁ কিন্তু এই কথাটো আপুনি যেতিয়া মোক প্ৰশ্ন কৰিছে যে হঠাতে কি হ'ল তাৎক্ষণিক কাৰণ মানে হঠাতে হোৱা নাই এইটো এটা পুঞ্জীভূত ক্ষোভ এটা বেদনা পুঞ্জীভূত এটা যিটো নিজে বুজি পোৱা যিটো এটা ধাৰণা সেই ধাৰণাটোৰ পিছত লাহে লাহে মই অনুভৱ কৰিলোঁ যে মই যেন গোটেই কংগ্ৰেছ দলত এলাগিয়েই নহয় অতি প্ৰণালীগতভাৱে মোক একাষৰীয়া কৰিবলৈ চেষ্টা কৰা হৈছে মোক বাৰে বাৰে অপমান কৰা হৈছে আৰু শেষত গৈ এনেকুৱা এটা পৰ্যায় পালেগৈ যে মই এইটো সিদ্ধান্ত যদি নলওঁ মই গোটেই জীৱন বা মই এনেকৈয়ে লাহে লাহে মই অপ্ৰাসংগিকটো হৈ যামেই মই দলটোৰ ভিতৰতে অপ্ৰাসংগিক হৈ যাম আৰু লাহে লাহে এনেকুৱা যিটো কথা কয় যে গোটেই ধ্যান ধাৰণা ৰাইজৰ পৰা মই কৰিব খোজা যেনেকৈ বিভিন্ন ধৰণৰ মোৰ পৰিকল্পনা আছে সেইবিলাকৰ পৰা যেন মোক আঁতৰাই ৰখোৱা হৈছে গতিকে এই ধাৰণাটো হৈছিলে তাৰ আচলতে আৰম্ভণি চাগে হ'ল মই আপোনালোকক এই কথাটো ক'ব খুজিছোঁ আজি মই ইয়ালৈ অহাৰ আগতে এটা প্ৰেছ কনফাৰেন্সতো মই কথাটো উনুকি আছোঁ এইটো হঠাতে হোৱা কথা নহয় চাওক মই এজন বুৰঞ্জীৰ ছাত্ৰ ৰাজনৈতিক ইতিহাসৰ ছাত্ৰ কংগ্ৰেছ দলৰ যিটো ইতিহাস সেই কংগ্ৰেছ দলৰ ইতিহাসটো সদায় বিভিন্ন ধৰণেৰে আপোনালোকে খলা বোমাটো আছেই কিন্তু সাংগঠনিক নিৰ্বাচনত যেতিয়া অইন কোনো ৰাজনৈতিক দল নাছিলে সেইখিনি সময়তো কংগ্ৰেছ দলৰ ভিতৰত আভ্যন্তৰীণ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে একোজন মহিয়ান পুৰুধা ব্যক্তিৰ আবিৰ্ভাৱ হৈছিলে এতিয়া কংগ্ৰেছ দলৰ ইতিহাস যদি আপুনি দেখে মই সৰু উদাহৰণ এটা দিওঁ কংগ্ৰেছ দলৰ সভাপতিৰ যেতিয়া নিৰ্বাচন হৈছিলে এফালে জৱাহৰলাল নেহৰু আনফালে নেতাজী সুভাষ চন্দ্ৰ বসু তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু শেহতীয়া ইলেকশ্যনটোত আপুনি শশী থাৰুৰক একজেক্টলি মই সেইটো কথাই ক'ব খুজিছোঁ যেতিয়া মই লোকসভাৰ সদস্য হৈ পেলাই যেতিয়া গ'লোঁ দিল্লীলৈ তেতিয়া কিছুমান কথাত মই অলপ আগবাঢ়ি গৈ পেলাই দলীয় কিছুমান কাৰ্যকলাপত অলপ আগভাগ লৈছিলোঁ গৈ পেলাই মই ডাক্তৰ শশী থাৰুৰৰ দৰে মানুহৰ অতি মেধা সম্পন্ন এজন লোক তেওঁৰ দৰে লোক বা গোটেই নেশ্যনেল পৰ্যায়ৰ বিভিন্ন লোকৰ সান্নিধ্যলৈ আহিছিলোঁ আৰু তেতিয়াই যেতিয়া সাংগঠনিক নিৰ্বাচনৰ কথা আহিলে কংগ্ৰেছ দলৰ তেতিয়া এটা চক্ৰই ক'লে যে নহয় ইয়াত কোনো নিৰ্বাচন হ'ব নালাগে কংগ্ৰেছ দলৰ সভাপতিৰ যিটো পদটো ইয়াত সৰ্বসন্মতিৰূপে এজনৰ নাম প্ৰস্তাৱ কৰা হ'ব তেওঁকে গ্ৰহণ কৰা উচিত তেতিয়া আমি পাঁচজন এম পিয়ে একেলগে এখন চিঠি লিখি পেলাই আমি প্ৰতিবাদ কৰিছিলোঁ আৰু গোটেই কংগ্ৰেছ দলৰ ইতিহাস দোহাৰি পেলাই যে এইকেইটা ক্ষেত্ৰত কেনেকৈ কংগ্ৰেছ দলত নিৰ্বাচন হৈছিলে আৰু এই নিৰ্বাচনে দলটোক কেতিয়াও ক্ষতি নকৰে বৰঞ্চ এই নিৰ্বাচন যদি পতা যায় তেতিয়াহ'লে দলটোৰ আৰু শক্তি বৃদ্ধি হয় সঞ্জীৱনী হয় ৰাজেশ পাইলটো তেনেকুৱা বহুত ৰাজেশ পাইলটে ইফালে আপোনাৰ আমাৰ বম্বেৰ আমাৰ যিজন আছে শাৰদ পাৱাৰ ৰাজেশ পাইলটৰ নিৰ্বাচন হৈছিলে কংগ্ৰেছ দলৰ আমাৰ অসমৰ ক্ষেত্ৰতো হিৰণ্য বৰাৰ তৰুণ গগৈ নিৰ্বাচন হৈছিলে গতিকে সাংগঠনিক নিৰ্বাচনৰ কথা যেতিয়া ক'লে যে নহয় একেবাৰে সৰ্বসন্মতিৰ ক্ৰমে এজন মানুহৰ নাম কোৱা হ'ব তেওঁই সভাপতি হ'ব তেতিয়া আমি আপত্তি কৰিছিলোঁ অৱশেষত আমাৰ হেঁচাৰ কাৰণে কংগ্ৰেছ দলৰ যিটো নিৰ্বাচনী আয়োগ আছে মধুসূদন মিস্ত্ৰী তেতিয়া সভাপতি আছিলে তেওঁলোকে নিৰ্বাচন পাতিবলৈ বাধ্য হ'ল আৰু নিৰ্বাচন পাতিবলৈ বাধ্য হওঁতে আমি যিকেইজন আমি 5জন MP আমি আছিলোঁ সেই 5জন MPয়ে আমি ডাক্তৰ শশী থাৰুৰক আগবঢ়াই দিলোঁ যে আপুনি প্ৰতিদ্বন্দ্বিতা কৰক আৰু তেওঁ এইটো হয়ভৰ দিলে গতিকে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তেওঁ আগবাঢ়ি আহিলে আৰু মই অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ MP যে মই শশী থাৰুৰৰ প্ৰস্তাৱক আছিলোঁ অকল প্ৰস্তাৱকেই নহয় সেই নিৰ্বাচনত আপুনিতো প্ৰচাৰ চলাইছিলে আমিও নিজৰো সাক্ষী কিন্তু মোৰ মনত এটা দৃঢ় ধাৰণা আছিলে যে এইটো কাম যে মই কৰিছোঁ নিৰ্বাচনত লাগি ভাগি দিছোঁ আৰু আপোনালোকে চবেই জানে যে এটা প্ৰচাৰ হ'লে যে নেতৃত্বৰ ফালৰ পৰা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া প্ৰাৰ্থী আৰু শশী থাৰুৰ এজ এ ৰিবেল কেণ্ডিডেট কিন্তু মই শশী থাৰুৰৰ পক্ষত আছিলোঁ মোৰ ধাৰণা আছিলে যে এই নিৰ্বাচনে দলটোক শক্তিশালী কৰিব আৰু সেইটোৱে মোৰ ষ্টেণ্ড আছিলে কিন্তু নিৰ্বাচন হৈ গ'ল নিৰ্বাচন হৈ যোৱাৰ পিছত স্বাভাৱিকতে মল্লিকাৰ্জুন খাৰ্গে জয়ী হ'ল আৰু আপুনি শুনি আচৰিত হ'ব যে সেইখিনি সময়ত নিৰ্বাচনত 1100 ভোট কেৱল আমি উত্তৰ পূৰ্বাঞ্চলৰ পৰা পাইছিলোঁ অসমৰ পৰা মেঘালয়ৰ পৰা মিজোৰামৰ পৰা যিমানবিলাক কংগ্ৰেছ আমাৰ আছিলে যিসকলৰ ভোটাধিকাৰ আছিলে তেওঁলোকে শশী থাৰুৰক ভোট দিছিলে গতিকে এটা অঞ্চল হিচাপে এটা ৰিজন হিচাপে
অসম আৰু নৰ্থ ইষ্টৰ পৰা আটাইতকৈ বেছি সংখ্যক ভোট পালে না মই বুজি পালোঁ আপোনাক মই সুধিব খুজিছোঁ যে কংগ্ৰেছ ত্যাগৰ প্ৰথম নহয় সেই কথাটোৱে কৈছোঁ তাৰ পিছত যেতিয়াই নিৰ্বাচন হৈ গ'ল নিৰ্বাচন হোৱাৰ পিছত মই এফালৰ পৰা মোক আঁতৰাই ৰখা হ'ল মই সৰু উদাহৰণ দিছোঁ আপুনিও জানে যে কংগ্ৰেছ দলৰ গোটেই 7-8খন ৰাজ্য লগ লাগি এটা কোঅৰ্ডিনেটিং আপোনাৰ বডি আছে আমব্ৰেলা বডি আছে সেইটোৰ নাম হ'ল নৰ্থ ইষ্ট কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটি এইটো বহুত পুৰণা এসময়ত বিবি দত্তহঁত আছিলে পূৰ্ণ চাংমা আছিলে অধ্যক্ষ আছিলে জামিৰ আছিলে তেনেকুৱা নেতাসকল আছিলে এই গোটেই অনুষ্ঠানটোৰ নৰ্থ ইষ্ট কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিৰ মই কনভেনাৰ আছিলোঁ আৰু তাৰপিছত মোক ক'লে যে তুমি নাবাম টুকিৰ অধ্যক্ষ আছিলে নাবাম টুকিৰ পৰা তুমি অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব লাগিব তাৰপিছত মই দেখিলোঁ কি হ'ল নাজানো ইলেকশ্যনৰ পিছত অৰ্গেনাইজেশ্যন ইলেকশ্যন মই যিটো ক'লোঁ তাৰপিছতে মোক অধ্যক্ষ কৰাটো বাদেই দিয়ক নৰ্থ ইষ্ট কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিৰ মোক কনভেনাৰ পদৰ পৰা আঁতৰাই দিলে আৰু তাৰপিছত দেখিছোঁ একাদিক্ৰমে লাহে 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 প্ৰত্যেক ক্ষেত্ৰতে মোক এফালৰ পৰা পেনেলবিলাকত ধৰক স্ক্ৰিনিং কমিটিৰ এখন ষ্টেটৰ স্ক্ৰিনিং কমিটিৰ মেম্বাৰ প্ৰপ'জেল আহিছিলে সেইটো কাটি দিলে মই APCCৰ প্ৰেছিডেণ্ট হোৱাৰ নাম আহিছিলে অঞ্জন দত্তৰ পিছত ৰিপুণ বৰাৰ পিছত ভূপেন বৰা হোৱাৰ আগতে সেইটো কাটি দিলে এফালৰ পৰা মোক একাষৰীয়া কৰি চাৰিওফালৰ পৰা যেন নিৰস্ত্ৰ কৰি পেলাই মোক চাৰিওফালৰ পৰা যেন বেৰি ধৰিলে সেইটোতো মোৰ ক্ষোভ নাই কাৰণ সংগঠনক ৰাজনৈতিক জীৱনত এনেকুৱা ধৰণৰ আহে ঘাত প্ৰতিঘাত সেইবিলাক মই মোকাবিলা কৰিছিলোঁ কিন্তু ঘুণাক্ষৰেও মই এই কথা বাহিৰত এবাৰো কোৱা নাছিলোঁ আপোনালোকৰ ইয়াতে মই কেইবাবাৰো মেজমেল কৰিছোঁ কিন্তু আপুনিও সুধিছে সাংগঠনিক ইলেকশ্যনৰ কথা কিন্তু এইবিলাক কথা মই কেতিয়াও ঘুণাক্ষৰে প্ৰকাশ কৰা নাছিলোঁ কিন্তু এইবিলাকে একাদিক্ৰমে আৰু এনেকৈ বছৰৰ পিছত বছৰ অন্ততঃ 3 বছৰ ধৰি পেলাই মোক এফালৰ পৰা সকলো ফালৰ পৰা কিন্তু মনোনয়ন পত্ৰ দাখিলৰ মাত্ৰ 2 দিন পূৰ্বে আপোনাৰ বিবেকৰ উদয় হ'ল যে নহয় মই সেই কথাই ক'ব খুজিছোঁ এইটো এটা পুঞ্জীভূত কথাটো আছিলে না কিন্তু পুঞ্জীভূত ক্ষোভটো আপুনি বহুত আগতে কৰিব পাৰিলেহেঁতেন বা বিধানসভা নিৰ্বাচনৰ পিছত কৰিব পাৰিলেহেঁতেন আপুনি মনোনয়ন পত্ৰ দাখিলৰ 2 দিন আগত কৰিলে নহয় মই সেই কথাই ক'ব খুজিছোঁ যে এনেধৰণে মই মানে লাহে 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 মানসিকভাৱে মই খুব বিপৰ্যস্ত হৈছিলোঁ মই দেখিছিলোঁ যে এখেতসকলে মোক চেপি ধৰিছে তাৰ পিছতে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া অসমৰ সভাপতি হ'ল লগে লগে মই কেতিয়াও সভাপতি হ'বলৈ মই কাকো কোৱা নাছিলোঁ দিল্লীৰ দৰবাৰত মই কাৰো ঘৰলৈ যোৱা নাছিলোঁ কাৰো ঘৰৰ বাৰাণ্ডাত বহি থকা নাছিলোঁ মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হ'বৰ কাৰণে চেষ্টাও কৰা নাছিলোঁ যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি দিলে মই লগে লগে চিঠি লিখি পেলাই মই নেতৃত্বক ক'লোঁ যে মই সম্পূৰ্ণভাৱে গৌৰৱ গগৈক মই সহযোগিতা আগবঢ়াম আৰু সকলো ক্ষেত্ৰতে কংগ্ৰেছ দলটোক শক্তিশালী কৰিবৰ কাৰণে কাম কৰিম কিন্তু গালু বালু খোলাকাটিৰ তাল হ'ল মই দেখিলোঁ যে এনেকুৱা এটা পৰিৱেশ হৈ গ'ল যে প্ৰত্যেকটো কথাতে যেন এটা অবিশ্বাসৰ বাতাবৰণ যিটো ট্ৰাষ্ট ডেফিচিট বুলি কয় যিকোনো ডিচিশ্যন মেকিঙত আজি পলিটিকেল এফেয়াৰ্ছ কমিটিয়ে হওক বা অইন ক্ষেত্ৰতো ডিচিশ্যন মেকিঙত সকলো ধৰণে মোক আঁতৰাই ৰাখি অৱজ্ঞা কৰি পেলাই এটা যেন চক্ৰই অনুভৱ আপোনাৰ পুৰণা বিজেপি কানেকশ্যনটো তেখেতসকলে ধৰিব পাৰিছিল নেকি মোৰ পুৰণা বিজেপি কানেকশ্যন একো নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 29ৰ আগে আগে প্ৰদ্যুৎ বৰদলৈ আহিব কিন্তু আপুনি 29লৈ নৰলে 26তে আহি গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াক পাহৰি গ'লে নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ এজন সতীৰ্থ আছিলে 15 বছৰ কালৰ এই মই যেতিয়া কংগ্ৰেছত আছিলোঁ কোনেও ক'ব নোৱাৰে যে মই গোপনে আহি পেলাই মুখ্যমন্ত্ৰী মহোদয়ক লগ ধৰিছোঁ গোপনে আহি পেলাই কাৰোবাক লগ ধৰিছোঁ কোনোবা বিজেপিৰ লগত মই কিবা সংস্ৰৱ কৰিবলৈ চেষ্টা কৰিছোঁ তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজনৈতিকভাৱে বহু কথাই কয় কাৰণ এইবিলাক তেওঁৰ এটা কৌশল আছেই তেওঁ সদায় এইবিলাক কথা কয় কিন্তু মই কেতিয়াও তেওঁৰ ওচৰ চপা নাছিলোঁ সদায় এটা দূৰৰ পৰাই মই নিজৰ সম্পৰ্কও নহয় দূৰৰ পৰা মই সম্পৰ্ক মানে আপোনাৰ এনেকৈ দূৰতে আছিলোঁ গোটেইবিলাক কংগ্ৰেছ দলত আপুনি সন্মানিত সদস্য হিচাপে অনুভৱ নকৰিলে আপোনাক সকলো ফালৰ পৰা একাষৰীয়া কৰা হ'ল অৱহেলা কৰা হ'ল আৰু সেই কাৰণে আপুনি সিদ্ধান্ত ল'লে যে তাৎক্ষণিক বিকল্প হিচাপে মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিম সেইটো নহয় সেইটোকে মই আপোনাক মই কৰি দিব খুজিছোঁ আচলতে এই যিটো মই এটা ইংৰাজী শব্দ ব্যৱহাৰ কৰিম যে লাষ্ট ষ্ট্ৰটো হ'ল যে যোৱাবাৰ যেতিয়া মই নগাঁৱৰ সাংসদ হৈ থকা অৱস্থাত পঞ্চায়ত নিৰ্বাচনত মই যেতিয়া কেম্পেইন কৰিবলৈ গৈছিলোঁ হঠাতে মোৰ ওপৰত এটা প্ৰাণঘাতী এটা আক্ৰমণ হৈছিলে 25জনীয়া এটা দুৰ্বৃত্তৰ দলে মোৰ ঘৰত গোটেই গাড়ীখন ঘেৰি ধৰি মোক গোটেই হত্যা কৰিবৰ কাৰণে চেষ্টা কৰিছিলে গোটেই গাড়ী ধ্বংস কৰিলে ৰড দি খুচি মোক মাৰিবলৈ চেষ্টা কৰিছিলে মই তেতিয়া ধৰি লৈছিলোঁ যে ইলেকশ্যনৰ কেম্পেইনিঙৰ সময়ত যেতিয়া হৈছে এইটো স্বাভাৱিকতে হয়তো ৰুলিং পাৰ্টিয়ে কৰিছে গতিকে তেনেধৰণে মই ষ্টেটমেণ্টো দিছিলোঁ কিন্তু পুলিচে যেতিয়া সুমোটো কেছ ল'লে যেতিয়া এজন DSP পৰ্যায়ৰ বিষয়াক গোটেই কথাটো অনুসন্ধান কৰিবলৈ দায়িত্ব দিলে তাৰ পিছত
এই অনুসন্ধান কৰি পেলাই তেওঁলোকে বিচাৰি পালে এজন আততায়ী যিজনৰ নাম হ'ল ইমদাদুল ইছলাম। তেওঁ এজন জেলৰ লগত অতি নিকট সম্পৰ্ক থকা এজন লোক লাহৰীঘাটৰ, আৰু তেওঁ লাহৰীঘাটৰ যিজন MLA সেই MLAৰ অতি ঘনিষ্ঠ, উঠা বহা খোৱা বোৱা তেওঁৰ MLAৰ ঘৰতে থাকে। সেই লাহৰীঘাটৰ MLAজনৰ অতি ঘনিষ্ঠ ইমদাদুল ইছলামক যেতিয়া পুলিচে এৰেষ্ট কৰি পেলাই তেওঁক যেতিয়া সোধা পোছা কৰিলে তেওঁ স্বীকাৰ কৰিলে। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, লাহৰীঘাটৰ MLA হৈছে আসিফ নাজাৰ, ডক্টৰ আসিফ নাজাৰ, আৰু তেওঁ আপোনাৰ লোকসভা নিৰ্বাচনৰ ফলাফলত তেওঁৰ সমষ্টিটোতে আটাইতকৈ বেছি ভোট আপুনি পাইছিল লাহৰীঘাট। মই দুটা প্ৰশ্ন সুধিম, প্ৰথমতে ভিডিঅ'টো চাই লওক। এই ভিডিঅ'টোত আপুনি যেতিয়া জয়ী হৈ আহিল, আসিফ নাজাৰক বিচাৰিছে, আসিফ ক'ত গ'ল, আৰু আসিফক আপুনি গামোচা পিন্ধাইছে কাৰণ তেওঁৰ সমষ্টিত আটাইতকৈ বেছি ভোট আপুনি পাইছিলে। আৰু সেই আসিফ নাজাৰৰ এজন নিকট বন্ধু, যাৰ জেলৰ লগত নিকট সম্পৰ্ক আছে, সেইজন মানুহে ষড়যন্ত্ৰ কৰি আপোনাক হত্যাৰ পৰিকল্পনা কৰিছিল, যিটো কাৰণে আপোনাৰ ক্ষোভ পুঞ্জীভূত হৈ আছিল। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আপোনাৰ সতীৰ্থ ৰকিবুল হুছেইনকো ৰাস্তাত বগৰাই পিটিছিল, আৰু তেওঁক পিতা এজনো দুৰ্বৃত্তক আজি পৰ্যন্ত একো কৰা নহ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত বিবৃতি দিলে যে এইকেইজন দুৰ্বৃত্ত, কিন্তু তেওঁলোকক একো কৰা নহ'ল, মুকলীয়া কাষৰ তলত আজিও ঘূৰি আছে। সেইজন মুখ্যমন্ত্ৰীৰ লগত একেটা দলত আপুনি আজি কেনেকৈ সমঝোতা কৰিব? মই প্ৰথমতে কথাটো আপোনাক কোৱাটো দৰকাৰ, কাৰণ এইবিলাক বস্তু যদি স্পষ্টীকৰণ দিয়া নহয় তেতিয়াহ'লে ৰাইজে সেইটোকে শিকি ল'ব, আৰু সেইকাৰণে আজি আপুনি নিমন্ত্ৰিত নহয়। সেইকাৰণে মই আপোনাক কথাটো ক'ব খুজিছোঁ। চাওক, লাহৰীঘাট সমষ্টিত প্ৰথমতে মই 2019ৰ কথা, 19ৰ যেতিয়া লোকসভা নিৰ্বাচন, এয়া এটা কথা স্পষ্ট কথা যে লাহৰীঘাট সমষ্টিটোত প্ৰায় 95% মুছলমান অধ্যুষিত। 19 চনত 2019ৰ লোকসভা নিৰ্বাচনত মই লাহৰীঘাট সমষ্টিৰ পৰা 1,08,000 ভোটৰ ব্যৱধানত জিকিলোঁ লাহৰীঘাট সমষ্টিৰ পৰা। তাৰ দুবছৰৰ পিছত আসিফ নাজাৰ 21ত বিধানসভাত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ল। মই যেতিয়া, আৰু মুছলমান অধ্যুষিত এলেকাত কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী কোন? AIUDF, বদৰুদ্দিন আজমলৰ। তাততো BJP নাই। গতিকে মই যেতিয়া নিৰ্বাচনত নামিছিলোঁ 2019 চনত, তেতিয়া BJP দলৰ প্ৰাৰ্থী আছিলে তাত, AIUDFৰ প্ৰাৰ্থী আছিলে। গতিকে প্ৰতিদ্বন্দ্বী AIUDF তেতিয়া। কিন্তু 2021ত কংগ্ৰেছ দলৰ AIUDFৰ লগত এলায়েন্স হ'ল। 2021ৰ বিধানসভা নিৰ্বাচনত AIUDF নাই গোটেই নিৰ্বাচনত, একমাত্ৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী। কিন্তু সেই মই 1,08,000 ভোটৰ ব্যৱধানত জিকা সমষ্টিটোত 2021ত যেতিয়া আসিফ নাজাৰ যেতিয়া উঠিলে, তাত AIUDF নাই, নিৰ্দলীয়ৰ লগত তেওঁ মাত্ৰ 1900 ভোটৰ ব্যৱধানত জিকিছে সেই একেটা সমষ্টিতে। গতিকে সেইকাৰণে মই এটা কথাই ক'ব খুজিছোঁ যে মোৰ গ্ৰহণযোগ্যতা সংখ্যালঘুৱেই হওক, সংখ্যাগুৰু সমষ্টিতে হওক, মই এই কথাটো এইকাৰণেই ক'ব খুজিছোঁ যে নগাঁও লোকসভাৰ অন্তৰ্গত আছিলে, এতিয়াও আছে। নগাঁও লোকসভা সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী 1984 চনৰ পৰা 2019লৈকে মই জিকালৈকে 35 বছৰ কাল কংগ্ৰেছ দলৰ প্ৰাৰ্থী জিকিব নোৱাৰে। মাজতে অলপ সময়ৰ কাৰণে নৃপেন গোস্বামী দেও জিকিছিলে, বাকী কোনো কেণ্ডিডেট তাত কংগ্ৰেছৰ কেণ্ডিডেট জিকিব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ঘটনা ইয়াত প্ৰভাৱ বিস্তাৰ কৰিছে নহয়। মই সমষ্টিটোৰ জনবিন্যাস একেই আছে। সমষ্টিটোৰ লাহৰীঘাট সমষ্টিটো সদায় মুছলিম অধ্যুষিত এলেকা। মই লোকসভাৰ কথা কৈছোঁ। লোকসভাৰ কথা নহয়, লোকসভাৰ মই কথাটো কৈছোঁ। লোকসভাৰ পুনৰ বিন্যাস ডিলিমিটেশ্যনত যিটো 23ত হ'ল,
1900টো একেই আছিলে জনবিন্যাসটো লাহৰীঘাটৰ তেনেকৈ সলনি হোৱা লাহৰীঘাটৰ হোৱা নাই মই লাহৰীঘাটৰ কথা কৈছোঁ এতিয়া কথাটো হ'ল যে 35 বছৰৰ পিছত কংগ্ৰেছৰ হৈ পেলাই 19ত মই জিকিলোঁ আৰু 24ৰ যেতিয়া নিৰ্বাচন আহিলে তেতিয়া মই চিটিং MP তেতিয়া কিন্তু মই কংগ্ৰেছ দলৰ ঊৰ্ধ্ব নেতৃত্বৰ ওচৰত গৈ পেলাই মই কাকুতি বিনতি কৰিবলগা হৈছিলে যে মোক তোমালোকে ৰিনমিনেশ্যন দিয়া কাৰণ তেতিয়া 2024 চনৰ লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন দুয়োজনেই কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰিলে নগাঁৱৰ পৰা মোৰ বিভিন্ন ধৰণৰ কাৰণ আছে কিয় মই আজি চাওক চিটিং MP 35 বছৰৰ পিছত মই কংগ্ৰেছ দলৰ হৈ পেলাই নগাঁও সমষ্টিটো উদ্ধাৰ কৰিলোঁ 2019 চনত 1984 চনৰ পৰা 19 চনলৈ 2019লৈকে তৎসত্ত্বেও মই কাকুতি বিনতি কৰিব লগা হৈছিল আপোনাৰ এই প্ৰসংগটো আমি পুনৰ আলোচনা কৰিম এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ বৰদলৈ ডাঙৰীয়া আপুনি কৈছে যে 24ৰ যেতিয়া নিৰ্বাচন আহিল নগাঁও সমষ্টিটোৰ দাবীদাৰ ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ দুইজন হ'ল আৰু তাৰপিছত আপুনি কংগ্ৰেছ হাইকমাণ্ডক কাকুতি মিনতি কৰিব লগা হ'ল বৰদলৈ ডাঙৰীয়া ইয়াৰ পিছত ইয়াৰ পিছত মই এইকাৰণেই কৈছোঁ যে গোটেই কংগ্ৰেছ দলে গোটেই ইতিহাসটো জানে আৰু কিন্তু আপুনি কাকুতি মিনতি কৰিলে যদিও গৌৰৱ গগৈয়ে যোৰহাটলৈ গুচি গ'ল ৰকিবুল হুছেইন ধুবুৰীলৈ গুচি গ'ল নহয় শেষত গৈ কংগ্ৰেছ নেতৃত্ব বাধ্য হ'ল এইকাৰণে যে বিশেষকৈ মই এইটো কথা স্বীকাৰ কৰিবই লাগিব যে কংগ্ৰেছৰ একেবাৰে আমাৰ সকলোৱে শ্ৰদ্ধা কৰা সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে নিজে হস্তক্ষেপ কৰিব লগা হ'ল কাৰণ এজন চিটিং MPক আৰু সুদীৰ্ঘ 35 বছৰ কালৰ পিছত কংগ্ৰেছে নগাঁও চিটটো পোৱা এজন চিটিং MPক এনেধৰণে বঞ্চিত কৰাটো উচিত নহয় সেইকাৰণে কংগ্ৰেছ দলৰ নেতৃত্বই তেতিয়া গৌৰৱ গগৈক ক'লে যে তুমি যোৰহাটত খেলা আৰু ৰকিবুল হুছেইনে ক'লে যে তুমি ধুবুৰীলৈ যোৱা মই কথাটো কৈছোঁ যে কাৰণবিলাক কিয় আপুনি হঠাতে কৰিব না বুজি পালোঁ মই এতিয়া বুজি পালোঁ যে আপোনাৰ কেতবোৰ কাৰণ আছে যিবোৰ কাৰণত আপুনি সন্মানিত বোধ কৰা নাই কংগ্ৰেছৰ ভিতৰত কিন্তু ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীয়ে বিগত সময়ছোৱাত আপোনাক যি ধৰণে আক্ৰমণ কৰিছে আপুনি মন্ত্ৰী হৈ থাকোঁতে আপুনি মন্ত্ৰী হৈ নাথাকোঁতে আৰু কংগ্ৰেছত আপুনি 15 বছৰ কাল মন্ত্ৰী হৈ আছে সাংসদ হৈ আছে দুটা টাৰ্ম কংগ্ৰেছে আপোনাক নিদিব লগা একো নাই এটা টুইট মই আপোনাক দেখুৱাম এই টুইটটো ডিসপ্লে হ'ব আপোনাৰ পানী গিলাছৰ তলত থকা কাগজখন আপুনি চাওক সেই টুইটটো আপুনি পঢ়িবৰ সুবিধাৰ্থে মই তাত ৰাখিছোঁ প্ৰদ্যুৎ বৰদলৈ one of the most corrupt manipulative power brokers Assam has ever seen plundered the state mercilessly during his tenure no wonder he now lives in his own Sis Mahal in Guwahati built on ruins of public trust and taxpayers money আগষ্ট মাহত 2025 চনত বিজেপি অসমে এই টুইটটো কৰিছিল আপুনি কংগ্ৰেছত এইখিনি কাৰণত সন্মানিত বোধ কৰা নাই এইটো বিজেপিত আপুনি কেনেকৈ সন্মানিত বোধ কৰিব প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যদি বিজেপি দলৰ মোৰ প্ৰতি এনেকুৱাই ধাৰণা আছে তেতিয়াহ'লে মোক বাৰে কেইবা বছৰো ধৰি পেলাই মোক তেওঁলোকে কিয় বিজেপি দলত আমন্ত্ৰণ জনাই আহিছিলে তাৰ মানে বিজেপিয়ে আপোনাক আমন্ত্ৰণ কৰি আছে কৰিছে তেনেকুৱা ধৰণৰতো আমি চেণ্ট্ৰেল হলত যেতিয়া আমি বহোঁ চেণ্ট্ৰেল হলত এনেকুৱা ধৰণৰ বহুত ধৰণৰ ইংগিত পোৱা যায় মই লগ পাইছোঁ বহুতৰ লগতে মোৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে মই এইটো কথাই কৈছোঁ যে আপুনি আৰু ৰাইজেও জানে যে ৰাজনীতিৰ বিড়ম্বনা মোক যেতিয়া প্ৰত্যেক ক্ষেত্ৰতে যেতিয়া অপমান আৰু একাষৰীয়া কৰি আহিলে আৰু বিশেষকৈ পিছত গৈ পেলাই এজন অপৰাধী MLAক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে মোৰ আপত্তি সত্ত্বেও মোৰ নিজৰ কিন্তু আপোনাৰ সতীৰ্থ ৰকিবুল হুছেইনকো বগৰাই পিটিছিল আৰু সেই মানুহকো ৰক্ষণাবেক্ষণ দিছে আৰু সেইখিনি মানুহৰ লগত আপুনি আজি একেলগে থাকিব নহয় শুনক ৰকিবুল হুছেইনৰ কেছটো মই জনামতে বেলেগ ধৰণৰ সেইটো ব্যাখ্যা তেওঁ দিব বা চৰকাৰে দিব সেইটো মই নাজানো লাহৰীঘাটৰ MLA জন যে জড়িত আছিলে যিজনক গ্ৰেপ্তাৰ কৰা হৈছিলে পুলিচে চাৰ্জশ্বিট দিলে যিজন জেলত আছিলে বেইলত ওলাই আহোঁতে সেই MLA জনে গৈ পেলাই জেলৰ পৰা ওলাই অহা দুৱাৰদলিতে তেওঁ সন্মান জনাইছে অকল সেয়াই নহয় সেইজনক যিজনে মোক গোটেই